এই বাইটি মানে স্কুটি এনেকা स्टार्ट करी आसिले तुम लोग मत लो यहाँ से 1 इंची लेगा मर्डर हो जाएगा 1 इंची मत लो मैनेजर विवेक मैनेजर टू तुम लोग 2 इंच 1 इंच मत लो इधर मर्डर हो जाएगा कोई ना चाबी टुकारी लैसे चाबी लै किने भितरत गई आसे अरे अपनी चाबी केनेका लब पारे मैं कहलो ताक चाबी केनेका लैसे की कथा कैसे और इते मानुजन सब आसे मिटिंगर मानुबिलाक जमा সিহঁতে কথাটো শুনিলে এনেকা হৈছে তাতে মৰ্ডাৰ কৰি দিব তেতিয়া মানে গাঁৱৰ মানুহটো আহি পাইলে ইয়াতে তেতিয়া মানে হুলস্থুল হৈছে ময়ে আঁতৰাইছোঁ তাক যিমান সেভ কৰিছোঁ ময়ে কৰিছোঁ এইটোৱে হ'ল কথাটো এইটোৱে আহি কিনা মানে এইটো কথাতে ওলাই গ'ল মানে ঠেলা ঠেলি হয় লেবাৰ মানে এনেকা কৈছে মোকতো আবি ৰাখো ফোন মেৰা বাতটো শুন লো কৈছে এনেকা কৰোঁতে মই মোবাইলটো ৰাখো কওঁতে মানে হাতটো মোৰ এনেকা গুচি গ'ল মানে মোবাইলটো ৰাখো বুলি এনেকা কওঁতে হাতটো গুচি গ'ল তেতিয়া মানে ইস্কো পকৰকে বানো এনেকা কৈছে লেবাৰক পূৰা মাতি দিছে মানে ভাইটিক মাৰিছে এইটো হাতত মাৰি কিনে এনেকা কৰি দিছে আৰু মেনেজাৰক দিছে এইটো মানুহ মাৰাটো কোন মেনেজাৰো নাজানে তাৰ লেবাৰ সি নাজানিলে আমি গাঁৱৰ মানুহটো নাজানিব আৰু ৰিক্সটো নলয় কয় এইটোতো অলপ বিচাৰ কৰিব লাগে আৰু কেইজনক মাৰিছে তেওঁলোকে লেবাৰে লেবাৰ মানে অলপ জমা আছিলে তো ইমান মইতো খালি আঁতৰাই আছিলে না এজন আছিলে মেনেজাৰ এটা আৰু এটা ড্ৰাইভাৰ তাৰপিছত সিহঁতক মই ক'লোঁ যেনেকুৱা দাদাক কৈছে চবেই মিলি পিটিম বুলি কৈছে এনেকুৱা শুনিলেতো গাঁৱৰ মানুহ কাৰণে খং উঠিবই আকৌ আহিলোঁ তাক ক'লোঁ মই যে আপুনি কেইটা দাদা আপুনি কিনে বিজনেছ কৰি আছে ভালকৈ বিজনেছ কৰি খাওক লোকেল মানুহকেইটাক তহঁতি হিচাপ নকৰি থাকিবি যদি কথা বিয়া বুলি কৈছোঁ তুম বলনে বোলা কনে তুম লোক কনে তো এই খং উঠি গ'ল ঢাকা ঢাকি হ'ল ঢাকা ঢাকি হোৱাতে মানে সি মোক এই চোলাখনত এনেকুৱা ধৰে মোৰ মালাও আছিলে এই মালাও হাৰালে তাৰপিছত এনেকুৱা চোলাটো টানিলে তো এনেকুৱা ইমান টানাৰ লগতে আমি নাচাওঁ নহয় মই 2-3 গুচা দিলোঁ তাক তাৰপিছত সেই দুসৰা সেই ড্ৰাইভাৰটো আগত সি মোক এনেকুৱা থকা টাইমত লাঠিৰ পৰা মাৰিছে ইয়াত এইটো ক্ৰেক হৈ আছে এতিয়া কালি মেডিকেল গৈ পেলাই ক্ৰেক হৈ আহিছোঁ এইটো ট্ৰিটমেণ্ট কৰিছোঁ তো তাৰপিছত সেই মানুহটো কাকো হিচাপ নকৰে মেনেজাৰটো তহঁতি কি কৰিব আছে কৰি লওঁ বুলি কয় সেইটোৱে মোৰ কথাটো বুলি নহয় আমাৰ যিটো বেগনা বিলৰ এই নদী কাষৰ যিটো মাটি মই জনা মতে মোৰ জন্ম ইয়াতে বেগনা বিলতে মই জনা হিচাপত 150 বিঘা মাটি হ'ব লাগে কিন্তু অকণমানটো এতিয়া ধনচৰী নদীয়ে কাটিলে তাৰপিছতো এতিয়া কিছুমানৰ নিজৰ দখলৰ মাটি আছে কিন্তু চৰকাৰী মাটি হয় বেগনা বিল যিটো গোটেই বিলটো এইটো চৰকাৰী মাটি হয় কিন্তু চৰকাৰী মাটি বুলি মানুহে কোনোবাই যি লোকে মানে দখল কৰিছিলে নিজৰ দখলত আছিলে নিজৰ দখলৰ পৰা ভাটাওলাক দিয়ে এতিয়া ভাটাওলাই তাত গোটেইটো মানে ভাটা এটা ভাটা বুলি নহয় 3টা সম্ভৱ এটা দুটা 3টা ভাটাই নিজৰ ৰাজত্ব চলাই আছে ভাটা এটা হৈ গ'ল আপোনাৰ ষ্টিল ভাটা আমন ভাটা আৰু আগত আছিলে গণেশ ভাটা আছিলে কিন্তু এতিয়া চাগে আনমল হৈছে 3টা ভাটা মাটিয়ে মানে 3টা মালিকে মাটি কিনি থৈছোঁ বুলি কয় কাগজ বনাইছোঁ বুলি কয় এইটোতো আমি ইমানটা নাজানো কিন্তু মই মোৰ জন্ম ইয়াত মই এইটো জানো যে বিলৰ মাটিটো চৰকাৰী মাটি হয় পাব্লিক হিচাপে লাভান্বিত একো নহয় নীল লোকচানহে বেছি আছে লোকচান মানে কেনেকুৱা আপোনাৰ ৰাস্তা পদূলি শেষ কৰিছে আমাৰ যিটো পাৰ্যাবৰণ শেষ কৰিছে আজি আপুনি এটা তামোল ৰোগ নহয় চব্জি খেতি কৰক নহয় ৰাতিপুৱা আপুনি এটা কাপোৰ ধুই পেলাই শুকাই দিয়ক গধূলিলৈকে ৰঙা হৈ যায় কিহৰ কাৰণে এই ৰাস্তা পদূলিৰ কাৰণে ধূলি বালি ৰাস্তা গোটেই খানি শেষ বিল গোটেই খানি শেষ কৰিছে কোনে কৰিছে ভাটাওলাই আৰু ভাটাওলাই কৰিছে বুলি ক'লেও মানে লাভান্বিতটো আমাৰ গাঁৱৰ মানুহ একো নহয় জিৰ' তাত একোৱেই নাই লাভান্বিতটো ভাটা মালিকহে হয় কিন্তু NOC দিছিলে আমি এইটো কথাটো আগতো এবাৰ আমি EM ছাৰক জনাব গৈছিলোঁ EM ছাৰক কৈছিলে EM ছাৰক জনাইছিলোঁ আমি আমাৰ লগত লিখিত আছে এতিয়াও যা ছাৰক জনাইছিলোঁ এই NOC দিয়াটো মেইন হৈ গ'ল আমাৰ গাঁৱৰ গামবুঢ়া ঠিক আছে গামবুঢ়া মেইন চৰকাৰী গামবুঢ়াই NOC দি দিয়ে এতিয়া NOC দিয়াৰ পিছত আমি লোকেল মানুহে একো কৰিব নোৱাৰোঁ কিয় কৰিব নোৱাৰোঁ সিহঁতৰ ওচৰত ডকুমেণ্টছ আছে আমাৰ ওচৰত কাগজ আছে আমি কিনি বহিছোঁ আমাৰ ওচৰত গামবুঢ়াৰ NOC আছে এতিয়া আমি লোকেল মানুহে কি কৰিম একো কৰিব নোৱাৰোঁ সেইটোৱে